নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে প্ৰাইম টাইম 18 মই জয়ন্ত মাধৱ গোস্বামী টিয়কত আউনিআটি বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়ৰ বাবে 5 কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ ইয়াৰ পূৰ্বে সীমা সমস্যাক লৈ যোৰহাটত নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ বৈঠকত মিলিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা টিয়কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰে বিশ্ববিদ্যালয়খনৰ আধাৰশিলা টিয়কৰ কলিয়াপানীস্থিত সত্ৰৰ এক অনুষ্ঠানতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰখনৰ উদ্যোক্তাক ভূয়সী প্ৰশংসা কৰি প্ৰাৰম্ভিক পৰ্যায়ত বিশ্ববিদ্যালয়খনলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ চৰকাৰৰ পৰা 5 কোটি টকা আমি ইমিডিয়েটলি দিম কিন্তু বাকিও মই কি কৰিব পাৰো মই যোগাৰ কৰিম ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে খুলুঙাপাৰস্থিত লাচিত মৈদাম জাতীয় বীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই মৈদামৰ উন্নয়নৰ বাবে 1 কোটি টকাৰ সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে দুয়োটা কাৰ্যসূচীৰ পূৰ্বে যোৰহাট জিলা আৱৰ্ত ভৱনত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ৰ সৈতে এক ৰুদ্ৰধাৰ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৈঠকত সীমা সমস্যাৰ লগতে স্থান লাভ কৰে বিভিন্ন ৰাজনৈতিক প্ৰসংগই টিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট থানাৰ ভিতৰতে বিজেপি আৰু তৃণমূল কৰ্মীৰ হতাহতি ঘটনাক লৈ আগৰতলাত উত্তেজনা আৰক্ষীৰ সন্মুখতে তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীক প্ৰহাৰ কৰিলে বিজেপি কৰ্মীয়ে আগৰতলাত উত্তেজনা থানাৰ ভিতৰতে বিজেপি তৃণমূল কৰ্মীৰ হতাহতি আৰক্ষীৰ সন্মুখতে তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীক প্ৰহাৰ বিজেপি কৰ্মীৰ উভতি ধৰিলে তৃণমূল কংগ্ৰেছ কৰ্মীয়েও দুই ৰাজনৈতিক দলৰ মাৰপিট খেদাখেদিৰ সাক্ষী হৈ ৰল আগৰতলা মহিলা থানা সন্মুখত পৌৰসভা নিৰ্বাচনতে ৰাজনৈতিক হিংসাই অস্থিৰ কৰি তুলিছে ৰাজধানী চহৰখন আগৰতলাত প্ৰচাৰ চলাবলৈ যোৱা তৃণমূল কংগ্ৰেছ নেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ গুণ্ডা বাহিনীয়ে এইবাৰ এগৰাকী তৃণমূল কংগ্ৰেছ নেতাই নিৰ্বাচনী প্ৰচাৰ সভাত কৰা আপত্তিজনক মন্তব্যক লৈ উত্তাল হৈ পৰিছে আগৰতলা এক্স্যাক্টলি কি হয়েছে আমরা বলতে পারবো না কি সেকশন কি ব্যাপার কিন্তু একটা কথা বলবো যে আমাদের এগেইনস্টে যখন এফআইআর হয় পুলিশ 12 ঘন্টা বা 6 ঘন্টার মধ্যে অ্যাকশন নেয় আর আমরা 11টার উপরে এফআইআর দিয়েছি যেখানে আমাদের ক্যান্ডিডেটদের হাত পা ভেঙে গেছে হসপিটালাইজেশন আছে সেগুলো এফআইআরে ত্রিপুরা পুলিশ কোনো অ্যাকশন নেয় বিজেপিয়ে দিয়া অভিযোগৰ পিছতেই আগৰতলা মহিলা থানালৈ গৈছিল তৃণমূল কংগ্ৰেছৰ এটা দল তেনে সময়তেই থানা চৌহদত বিজেপিৰ এটা গুণ্ডা বাহিনী প্ৰৱেশ কৰি তৃণমূল কংগ্ৰেছ নেতা কৰ্মীক প্ৰহাৰ কৰে তাকে লৈ উত্তাল হৈ পৰিছে আগৰতলা বিজেপি তৃণমূলৰ ৰাজনৈতিক অৰিয়া লৈছে হিংসাত্মক ৰূপ সংঘটিত হৈছে ইটোৰ পিছত সিটো মাৰপিটৰ ঘটনা সমান্তৰালভাৱে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে তৃণমূল নেতা কৰ্মীয়ে গণতন্ত্র ত্রিপুরা আমায় শিখিয়েছে সেই গণতন্ত্র পশ্চিম পৌৰসভা নিৰ্বাচনৰ প্ৰাক্ষণত থানাৰ ভিতৰতে প্ৰথমবাৰৰ বাবে সংঘটিত হ'ল এনে হিংসাত্মক পৰিস্থিতিৰ ঘটনাক লৈ সমগ্ৰ আগৰতলাতে উত্তেজনাই বিৰাজ কৰিছে আগৰতলাৰ পৰা কাজল কৈৰীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাৰে উপচালে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীয়ে ৰাজ্যৰ ৰাজনীতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা দক্ষতাক স্বীকাৰ কৰিলে কংগ্ৰেছ নেতাজনে পিছে কোন এইজন প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী কংগ্ৰেছী নেতাৰ মুখত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশস্তি
হিমন্ত বিশ্বৰ কিছু সূক্ষ্ম দৃষ্টিভংগী আৰু পৰ্যালোচনা কৰা দৃষ্টিভংগী আছে কাৰণে তেওঁ এতিয়ালৈ ছাকচেছ হৈ আছে। অসমৰ আবেগ অনুভূতিক বুজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই জানে অসমীয়া জাতি ৰক্ষাৰ গুৰুত্ব তাৰ দিশ। ৰাজ্যৰ ৰাজনীতিৰ অতি দক্ষ আৰু নিপুণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইদৰেই মুখ্যমন্ত্ৰীক প্ৰশস্তিৰে উপচালে জ্যেষ্ঠ কংগ্ৰেছী তথা প্ৰাক্তন মন্ত্ৰী নীলমণি চেণ্ডেকাই। অসমীয়া মানুহৰ আজিৰ আবেগ আৰু অনুভূতি বিদেশী নাগৰিকৰ ফেভাৰত কেতিয়াও নাছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই এক্সপ্ল'টেশ্যনটো অসমীয়া মানুহৰ যিটো আবেগ আৰু অনুভূতিক তেওঁ এক্সপ্ল'ট কৰিব পাৰিছে, কংগ্ৰেছে পাৰা নাই। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ছাকচেছ হৈছে। অসমীয়া মানুহে কি কাম কৰিলে অসমীয়া মানুহে ভাল পাব, আৰু অসমৰ ৰাজনীতিটো অসমীয়া মানুহৰ ওপৰতে নিৰ্ভৰশীল হ'ব লাগিব। ইজনৰ পিছত সিজন কংগ্ৰেছী গুৰিয়াল নেতাই দল এৰি বিজেপিলৈ ঢাপলি মেলাৰ সময়ত হঠাতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি চেণ্ডেকাৰ মুখতো বিজেপিৰ প্ৰশস্তি। বিপৰীতে নিজ দলক ক্ষুৰধাৰ সমালোচনা নীলমণি চেণ্ডেকাৰ। একপক্ষীয়ভাৱে দলাদলিৰ কাৰণেই হওক, গ্ৰুপিজিমৰ কাৰণেই হওক, বহুখিনি বিপৰ্যয় হৈছে কংগ্ৰেছৰ। আমি কংগ্ৰেছ কিছু পিছ পৰি আছোঁ, কংগ্ৰেছৰ সেই কথাবিলাক পৰ্যালোচনা কৰিব লাগিব। তথাপি কংগ্ৰেছক লৈ আশাবাদী প্ৰাক্তন মন্ত্ৰী নীলমণি চেণ্ডেকা। এতিয়া নতুন নেতৃত্ব ভূপেন বৰাৰ নেতৃত্বত তেওঁ দলটোক কেনেধৰণে সকলোকে সামৰি আগবঢ়াই লৈ যায় সেইটোৰ ওপৰতহে অসমত কংগ্ৰেছ দলৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিব। কেমেৰা পাৰ্চন প্ৰভাসৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ বিতৰ্কত কটনিয়ান। সুৰাপান কৰি নিশা মহানগৰীৰ ৰাজপথত উদ্ভণ্ডালিৰ অভিযোগ কটনিয়ানৰ বিৰুদ্ধে। উত্থাপিত হৈছে সাংবাদিককো মাৰপিট কৰাৰ অভিযোগ। পুনৰ বিতৰ্কত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ একাংশ ছাত্ৰ। নিশাৰ ৰাজপথত একাংশ সুৰামত্ত ছাত্ৰৰ বিৰুদ্ধে উদ্ভণ্ডালি কৰাৰ অভিযোগ। সাংবাদিকক মাৰপিটৰ অভিযোগ উদণ্ড ছাত্ৰৰ বিৰুদ্ধে। অভিযোগ কটন বিশ্ববিদ্যালয়ৰ MNDP ছাত্ৰাবাসৰ একাংশ ছাত্ৰৰ বিৰুদ্ধে। শনিবাৰে নিশা MNDP হোষ্টেল আৰু ৰিজাৰ্ভ বেংকৰ সন্মুখত পথচাৰীক বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি থকা প্ৰত্যক্ষ কৰিছিল প্ৰায় 40-50 জনীয়া এটা যুৱকৰ দলে। এটা ব্যক্তিগত ছেটেলাইট চেনেলত কৰ্মৰত 5 গৰাকী সাংবাদিকে দায়িত্ব সামৰি ঘৰলৈ যোৱাৰ পথত যুৱকৰ দলটোৰ হাৰাশাস্তিৰ সন্মুখীন হয়। 11:30 পিছত আমি অফিচৰ পৰা ওলাই যাওঁ আৰু সেইখিনি ঠাই অৰ্থাৎ কটনৰ যি MNDP হোষ্টেল আৰু RBIৰ সেই মাজৰ সেইখিনি ঠাইত অৰ্থাৎ মেইন ৰোডত আমি আছিলোঁ প্ৰায় 11:45 আমি সেইখিনি পাইছিলোঁ। আৰু সেইখিনি সময়ত দেখা গৈছিল যে 40 জনীয়ামান হ'ব যুৱকৰ দল এটাই তেওঁলোকে বিভিন্ন বাহন তাতে ৰখাই অশ্ৰাব্য ভাষাৰে গালি গালাজ পাইছে তেনেকুৱা ধৰণৰ। লগে লগে এটা দলে আহিলে, আমাৰ সতীৰ্থ এগৰাকী, তেওঁ গাত হাত দিলে, তেওঁ জোকাৰি দিলে, দি পেলাই কৈছে ক'ৰ পৰা আহিছ, কি লাগে এই ৰাতি, এনেকুৱা ধৰণৰ কথা। অভিযোগ মতে অভব্য গালি গালাজ পাৰি সাংবাদিকৰ দলটোক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল যুৱকৰ দলটো। কিন্তু সাংবাদিক বুলি গম পাই পলাই পত্ৰং দিয়ে সুৰামত্ত যুৱকৰ দলটো। নিশাই সাংবাদিকৰ দলটোৱে পাণবজাৰ থানাত ৰুজু কৰে গোচৰ। ঘটনাস্থলত তেওঁলোকে বোধকৰা প্ৰথমতে গম পোৱা নাছিল যে আমি সাংবাদিক আছিলোঁ, আৰু পিছত অৰ্থাৎ আমাক ৰখোৱাৰ পিছত যেতিয়া তেওঁলোকে দেখিছিল, প্ৰেছ দেখিছিল, আমাৰ গাড়ীৰ সন্মুখত যেতিয়া প্ৰেছ দেখিছিল, তেওঁলোক আঁতৰি যায়। ইতিমধ্যে পাণবজাৰ থানাত আমি এজাহাৰ দাখিল কৰিছোঁ, আৰু পাণবজাৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰই বিভিন্ন সময়ত সুৰাৰ আগিত মতলীয়া হৈ থাকে, সকলোৱে জানে। একাংশ ছাত্ৰ, আমি গোটেই বিশ্ববিদ্যালয়খনক জগৰীয়া কৰিবলৈ নাযাওঁ, কিন্তু সেই বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰৰ বাবে গোটেই বিশ্ববিদ্যালয়খনক বাৰম্বাৰ কালিমা সানিবলৈ যায়। ইপিনে অভিযোগ খণ্ডন কৰি কটন বিশ্ববিদ্যালয়ৰ MNDP ছাত্ৰাবাসৰ ছাত্ৰসকলৰ মন্তব্য, সন্ধ্যা 7 বজাতে ছাত্ৰাবাসৰ গেটত তলা লগোৱা হয়। তেনে ক্ষেত্ৰত নিশা 12 বজাত ৰাজপথত মাৰপিট কৰাৰ প্ৰশ্নই নুঠে। আমাৰ গেট
6:30 মানত তলা মাৰি দিয়ে ইয়াতে কোনোবাই 6-7টা ল'ৰাই মদ খাই আহি কাজিয়া কৰিব লোকেলে হওক বা বেলেগ হোষ্টেলে হওক আহি পেলাই গেটৰ প্ৰতি জপিয়াই যদি কাষতো লুকাই দিয়ে সেই ল'ৰাকেইটা আমাৰ হোষ্টেলত হৈ যাব নেকি নহয় আমাৰ হোষ্টেলৰ ল'ৰা 6টা 6:30 পিছত বাহিৰলৈ নোলায় আজি ইয়াত কোনো কাজিয়া হৈছে চিঞৰ বাখৰ আমি শুনিছোঁ অলপ শুনিছোঁ কিন্তু ইমান ডাঙৰ কাজিয়া বুলি গম পোৱা নাই এতিয়া এনেদৰে অভিযোগ প্ৰতি অভিযোগৰ মাজত পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ একাংশ ছাত্ৰ কেমেৰা পাৰ্চন প্ৰভা সিঙৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে উত্তৰ পূব শৈক্ষিক সন্মিলন আজি সন্মিলনৰ দ্বিতীয় তথা সামৰণিৰ দিন দ্বিতীয় দিনাও কেইবাটাও শাখাত শিক্ষানীতিৰ ওপৰত পৃথকে আলোচনা কৰা হয় ভাৰতীয় শিক্ষা পৰম্পৰা কেনেকৈ নতুন শিক্ষানীতিত অন্তৰ্ভুক্ত কৰিব পাৰি তাক লৈ বিস্তৃত আলোচনা কৰা হয় কৰ্ণাটক মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশৰ শিক্ষা বিভাগৰ বিষয়াৰেও আলোচনা কৰা হয় কিদৰে সেই ৰাজ্যসমূহে নতুন শিক্ষানীতিৰে আগবঢ়াই নিছে তাৰ বিষয়ে আভাস লয় অসমে অনুষ্ঠানত সৰ্বভাৰতীয় পৰ্যায়ৰ বহু শিক্ষা বিষয়াই ভাগ লয় বহুখিনি খুব সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ কিন্তু সন্মিলনখনে আমাৰ সেই সিদ্ধান্তসমূহক ৰূপায়ণ কৰাত এতিয়া আমাৰ বহুখিনি সহায়ক হ'ব প্ৰাক প্ৰাথমিক শিক্ষা অৰ্থাৎ 3 বছৰ বয়সৰ পৰা শিক্ষা যিটো আমাৰ এতিয়া অংগনবাদী কেন্দ্ৰসমূহৰ লগত যুক্ত হৈ আছে তাৰ লগত স্কুল LP স্কুল প্ৰাথমিক শিক্ষাৰ কেনেকৈ আমি এটা সংহতি আনিব পাৰোঁ সমন্বয় আনিব পাৰোঁ তাৰ ৰূপৰেখাৰ প্ৰস্তুতিও আমাৰ আৰম্ভ হৈ গৈছে মাধ্যমিক শিক্ষাক যথেষ্ট শক্তিশালী কৰাৰ কথা বিবেচনা কৰা হৈছে আৰু তাৰ কাৰণে 2023ৰ ভিতৰত আমাৰ আৰু কোনো মহাবিদ্যালয়ত একাদশ দ্বাদশ শ্ৰেণী নাথাকে একাদশ দ্বাদশ শ্ৰেণীটো বিদ্যালয় শিক্ষা হিচাপে মাধ্যমিক বিদ্যালয়সমূহলৈ গুচি আহিব তাৰ কাৰণেও প্ৰস্তুতি আৰম্ভ হৈছে আৰু আমাৰ মহাবিদ্যালয়বিলাকতো লগত বিশ্ববিদ্যালয় এইখিনিক আমি শক্তিশালী কৰাৰ খুবেই এটা প্ৰয়োজনীয়তা আছে কাৰণ আমাৰ আসন এতিয়া পোষ্ট গ্ৰেজুৱেট স্নাতকোত্তৰ শ্ৰেণীত আমাৰ আসনৰো এটা নাটনি আমাৰ হৈছে এইটো আমি স্বীকাৰ কৰি লওঁ তাৰ কাৰণে আমি মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা মানে স্নাতকোত্তৰ শাখাটো আমি খুলিমেই এতিয়া তাত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ লগে লগে নতুন বিশ্ববিদ্যালয়খনকো আমি শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আমাৰ যিসমূহ ইঞ্জিনিয়াৰিং কলেজ আছে আৰু পলিটেকনিক ইনষ্টিটিউট আছে সেই পলিটেকনিক ইঞ্জিনিয়াৰিঙক আমি স্কিল ডেভেলপমেণ্ট মিছনৰ লগত কেনেধৰণে সংযুক্ত কৰিব পাৰোঁ স্কিল ডেভেলপমেণ্ট মিছনৰ প্ৰশিক্ষণসমূহ আনকি শ্বৰ্ট ডিউৰেশ্যন প্ৰশিক্ষণ আমাৰ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজ আৰু মাধ্যমিক শিক্ষানুষ্ঠান মহাবিদ্যালয়সমূহতো সেইবিলাক কেনেকৈ আমি সংযুক্ত কৰিম তাৰো ৰূপৰেখা প্ৰস্তুত হৈছে আৰু আজিৰ এই শিক্ষা সন্মিলনে যিখিনি গাইডলাইন দিছে এইখিনিৰ আধাৰত আমি সুন্দৰভাৱে আগবাঢ়িম আটাইতকৈ ডাঙৰ কথাটো কালি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই যিটো ঘোষণা কৰি থৈ গ'ল যে গুৱাহাটী ভাৰতবৰ্ষৰ কাৰণে দেশৰ কাৰণে বিভিন্ন নৃগোষ্ঠীগত যি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষিক গোষ্ঠীসমূহ আছে সেই মাতৃভাষাত শিক্ষাদানৰ কাৰণে ই এক মানে লেবৰেটৰী হ'ব 3D প্ৰযুক্তিৰে অসমৰ প্ৰথমখন চলচ্চিত্ৰ পানীৰ তলত দৃশ্যগ্ৰহণ হ'ব এই চলচ্চিত্ৰখনৰ আন্তঃৰাষ্ট্ৰীয় ডিজনী আৰ্হিৰে নিৰ্মাণ কৰা হ'ব ছবিখন এডল উদীয়মান যুৱক যুৱতীৰ আকৰ্ষণীয় প্ৰচেষ্টা 3D প্ৰযুক্তিৰে পানীৰ তলত অসমত প্ৰথমখন চলচ্চিত্ৰ আন্তঃৰাষ্ট্ৰীয় ডিজনীৰ আৰ্হিৰে নিৰ্মাণ হ'ব ছবিখন এডল উদীয়মান যুৱক যুৱতীৰ আকৰ্ষণীয় প্ৰচেষ্টা প্ৰথমবাৰৰ বাবে অসমৰ পৰা পানীৰ তলত নিৰ্মাণ হ'ব 3D এনিমেশ্যন কাৰ্টুন চলচ্চিত্ৰ নাম পানীলো গুৱাহাটীৰ 10জনীয়া এটা যুৱক যুৱতীৰ দলৰ প্ৰচেষ্টাত ইতিমধ্যে আৰম্ভ হৈছে এই চলচ্চিত্ৰখনৰ নিৰ্মাণৰ কাম বলিউডৰ বিশিষ্ট কাহিনী লেখক জয়ন্ত গুপ্তাৰ কাহিনীৰে বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে ছবিখন পানীলোক নামৰ এই ছবিখনত এটি শিশুৱে নিজৰ পৰিচয় বিচাৰি বিশ্ব ভ্ৰমণ কৰা কাহিনী উপস্থাপন কৰিব বিচৰা হৈছে ডিজনীৰ আৰ্হিৰে সম্পূৰ্ণ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি থকা হৈছে এই এনিমেশ্যন ছবিখন গুৱাহাটীৰ পৰিচয় ষ্টুডিঅ'ত কাম চলি থকা 3D ছবিখনৰ আন এক বিষয়বস্তু হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পৰিৱেশ সংৰক্ষণ
আমাৰ এটা নতুন কনচেপ্ট হয় আৰু এই নতুন কনচেপ্টটো এনেকুৱা হয় এটা ল'ৰা থাকে সেই ল'ৰাটোৰ এটা আইডেণ্টিটি ক্ৰাইচিছ থাকে ক্ৰাইচিছ এনেকুৱা হ'ল যে সি নাজানে যে সি ক'ৰ পৰা আহিছে সেইবাবে সি নিজৰ ৱৰ্ল্ডখন এৰি কিনে এক্সপ্ল'ৰ কৰিবলৈ যায় নিজৰ আইডেণ্টিটি বিচাৰিবলৈ যায় এইটোৱে আমাৰ মুভিখনৰ মেইন কনচেপ্ট হয় এনেকুৱা হৈ আছে যে প্লাষ্টিকবোৰৰ লৈ কিনে এনভাইৰনমেণ্ট পলিউট হৈ আছে চ' সেইবাবে আমি বিচাৰিছোঁ যে এনভাইৰনমেণ্টটো আমি কেনেকৈ ভাল কৰিব পাৰোঁ কেৱল অসমতেই নহয় ভাৰতৰ আন আন ৰাজ্যৰ যুৱক যুৱতীয়েও এই কাৰ্টুন ছবিখনৰ হৈ কৰি আছে কাম 2023 বৰ্ষত সমগ্ৰ ভাৰতবৰ্ষতে মুক্তি লাভ কৰিব এই ছবিখনে তাৰ পূৰ্বে 2022 বৰ্ষৰ মাৰ্চ মাহত মুকলি কৰা হ'ব পোষ্টাৰ ভাৰতৰ সকলো চিনেমা হলৰ লগতে সকলো OTT প্লেটফৰ্মত মুক্তি লাভ কৰিব পানীৰ তলৰ 3D এনিমেশ্যন ছবিখনে এনিমেশ্যন মুভি বনাওঁতে 500 to 1000 crores লাগে যোনটো ডিজনি আৰু পিক্সাৰ ইউজ কৰে কিন্তু আমাৰ ইয়াত যোনটো আমি মুভি বনাইছোঁ আমি 3 to 4 crores ভিতৰত আমি এইটো কমপ্লিট কৰি আছোঁ প্লাছ ছেম কোৱালিটি যোনটো ডিজনি দি আছে এতিয়া বৰ্তমানে পিক্সাৰটো আমাৰ হ'ব 2023 আৰু আমি ৰিলিজ কৰিম পোষ্টাৰ ৰিলিজ কৰিম যোনটো অফিচিয়েল হয় সেইটো আমি 2022 13 মাৰ্চত কৰিম ডিজনি প্লেটফৰ্মক শ্বেয়াৰ পেলাব পৰাকৈ নিৰ্মাণ হ'বলগীয়া ছবিখন ভাৰতৰ আন 3D ছবিসমূহতকৈ যথেষ্ট কম বাজেটত নিৰ্ধাৰণ কৰা হৈছে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হিৰক জ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট ফলে শীঘ্ৰেই মুকলি হ'ব সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰ কোভিড পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জালুকবাৰীৰ সমাধি ক্ষেত্ৰ মুকলিৰ ব্যৱস্থা কৰাৰ বাবে মুখ্য সচিবক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম ৰাজ্যবাসীৰ বাবে সুখবৰ দৰ্শনাৰ্থীসকলৰ বাবে পুনৰ মুকলি কৰা হ'ব ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ জালুকবাৰীস্থিত সমাধি ক্ষেত্ৰখন অতি শীঘ্ৰে পুনৰ মুকলিৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোভিড পৰিস্থিতিৰ বাবে 2 বছৰ ধৰি বন্ধ হৈ আছে সমাধি ক্ষেত্ৰখন কোভিড পৰিস্থিতিৰ উন্নতি তথা ক্ৰমাৎ স্বাভাৱিক পৰিস্থিতি ঘূৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই এখন আগশাৰীৰ অসমীয়া বাতৰি কাকতত সম্পাদকলৈ চিঠি শিতানত সমাধি ক্ষেত্ৰখন পুনৰ খোলাৰ বাবে আহ্বান জনাইছিল এই আহ্বান মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে জাৰি কৰে এই নিৰ্দেশনা অনুভৱ যথেষ্ট সুখী হৈছোঁ কোনোবাখিনিত যিটো কাম কৰিলোঁ কৰি ফলটো পোৱা যেন লাগিল কিন্তু প্ৰকৃতাৰ্থত তেতিয়াহে সুখী হ'ম যেতিয়া এই নিৰ্দেশ কাৰ্যত ৰূপান্তৰিত হয় কোভিডৰ সংহাৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পাৰ্ক ৰেষ্টুৰাঁ চিনেমা হল আদি খোলাৰ বাবে অনুমতি প্ৰদান কৰিছিল যদিও সমাধি ক্ষেত্ৰখন পুনৰ খোলা নাছিল এই সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টেও ধাৰাবাহিক বাতৰি পৰিৱেশন কৰি আহিছিল অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰজনৰ আহ্বানৰ পিছতে কোভিড বিধি মানি সমাধি ক্ষেত্ৰ দৰ্শনৰ বাবে অনুমতি দিয়া হৈছে মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমানৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট স্থাপন কৰা হ'ল শংকৰ সংঘৰ ডিব্ৰুগড় অধিৱেশনৰ লাই খুঁটা নাহৰকটীয়াৰ ৰাঙলী পথাৰত সমাৱেশ ঘটিল 15 সহস্ৰাধিক ভকত বৈষ্ণৱৰ 2022 চনৰ 4, 5 আৰু 6 ফেব্ৰুৱাৰীত 3 দিনীয়া খুচিৰে অনুষ্ঠিত হ'ব শংকৰ সংঘৰ 91 সংখ্যক অধিৱেশন এক বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰাৰম্ভণি নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাই খুঁটা স্থাপন হ'ল 15 সহস্ৰাধিক ভকত বৈষ্ণৱৰ উপস্থিতিৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল নাহৰকটীয়াৰ ৰাঙলী পথাৰ
শংকৰ হৰি ভকতৰ জ্ঞানা যেন কল্পতৰু 2022 চনৰ 4, 5 আৰু 6 ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাহৰকটীয়াৰ ৰাঙলী পথাৰত আয়োজন কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা ইতিমধ্যে পদাধিকাৰে স্থাপন কৰিলে। এয়া কেৱল আৰম্ভণি হ'ল, আনুষ্ঠানিকভাৱে এই পথাৰ যিটো সোণালী ধানৰ পথাৰ হৈ আছে, এই পথাৰখন এখন চহৰলৈ নিশ্চয়কৈ ভকতৰ চহৰলৈ নিৰ্মাণ হ'ব আৰু ইয়াৰ পৰা লক্ষ লক্ষ ভকতে এই পথাৰত সমাগম হ'ব। আজি হাজাৰ বিজাৰ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈছে আৰু লগে লগে মই তাৰা সমষ্টক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই শুভ কামত, শুভ মুহূৰ্তত সকলো পৰিস্থিতি, প্ৰতিকূল পৰিস্থিতিকো নেওচি অসম চৰকাৰৰ নিয়ম নীতি সকলো আমাৰ অধিৱেশনলৈ প্ৰযোজ্য হোৱাকৈ আমি পালন কৰিবৰ কাৰণে এবাৰ অগ্ৰসৰ হৈছোঁ, কঁকালত টঙালি বান্ধিছোঁ। এইবাৰ অধিৱেশন এখন অভিলেখ সংখ্যক অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত হ'ব এইবাৰৰ অধিৱেশনখন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে হৰিধ্বনিৰ মাজেৰে লাইখুটা স্থাপন কৰে। আইসকলৰ থিয়নাম আৰু ভকত বৈষ্ণৱৰ হৰিনামেৰে মুখৰিত হৈ পৰে নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ। লাইখুটা স্থাপনৰ পূৰ্বে শ শ ভকত বৈষ্ণৱে এখন পুষ্প সজ্জিত বাহনত লাইখুটা স্থলীলৈ আদৰি আনে পদাধিকাৰ কমলাকান্ত গগৈসহ সংঘৰ বিষয়ববীয়া তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা স্থানীয় বিধায়ক তৰংগ গগৈ। মোৰ দৃঢ় বিশ্বাস 91 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশন সফল হ'ব। চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াব চৰকাৰে। মাননীয় মুখ্যমন্ত্ৰী এই অনুষ্ঠানটোৰ প্ৰতি গভীৰ শ্ৰদ্ধাশীল, প্ৰত্যেক বছৰে আহে, যোৱা বছৰো আহিছিলে। যিখিনি কথা কৈছে সেইখিনি কৰিবলৈ তেখেতে আন্তৰিকতাৰে চেষ্টা কৰিছে। আজি সঁচাকৈ এটা ভাল পৰিৱেশ। 91 সংখ্যক বাৰ্ষিক অধিৱেশন, লাইখুটা স্থাপত ইমান হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু খুব ধুনীয়া পৰিৱেশ। গোটেই অসমৰ ৰাইজক এটা আহ্বান কৰোঁ যে আশীৰ্বাদ কৰে নাহৰকটীয়া সমষ্টিয়ে 91 সংখ্যক অধিৱেশন ভালকৈ উদযাপন কৰিব পাৰোঁ। লাইখুটা স্থাপনৰ পিছতে ৰাঙলী পথাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় ৰাজহুৱা সভা। সংঘৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, শক্তি তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, স্থানীয় বিধায়ক তৰংগ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত পুনৰ সময় হ'ল আন এটি বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্য চিমেণ্ট।